প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা নটিফিকেশ্যন বেলটো টিপি দিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি লাভ কৰে আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকলৈ অশেষ ধন্যবাদ। আৰু আজি আমি দুটামান কাৰেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিম আৰু এই কাৰেক্ট টেন্সকেইটা মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাইছিলে মৃগাক্ষী বৰুৱাই আৰু মৃগাক্ষী বৰুৱাই লিখিছিলে সি গো টু এপ্লাই ফৰ দ্য পোষ্ট জন নট do his duty regularly since when you live in this village our prime minister leave for England tomorrow আৰু এনেধৰণে দুটামান কাৰেক্ট টেন্স মোক কৰিবলৈ জনাইছিলে আৰু আজি এই ভিডিঅ'টোত আমি কেনেধৰণে এই কাৰেক্ট টেন্সকেইটা কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমটো আছে সি গো টু এপ্লাই ফৰ দ্য পোষ্ট আৰু আমি ইয়াতে মন কৰিব লাগিব যদি আমাক কাৰেক্ট টেন্স কৰিবলৈ এতিয়া বাক্যটোৰ যদি ভাৰ্ব টু গো থাকে আৰু তাৰ পিছতে টু থাকি পেলাই মানে গো ভাৰ্বটোৰ পিছতে যদি টু থাকি পেলাই আৰু অন্য এটা ভাৰ্ব থাকে তেতিয়া আমি সেই বাক্যটোৰ যিটো ফৰ্মেশ্যন সেই ফৰ্মেশ্যনটো আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ যিটো ফৰ্মেশ্যন সেই ফৰ্মেশ্যন অনুসৰি কাৰেক্ট কৰিব লাগিব। গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ছাবজেক্টৰ পিছতে এম ইজাৰ আহিব গতিকে চি টু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ইজ আহিছে আৰু ভাৰ্বৰ যিটো প্ৰেজেণ্ট ফৰ্ম সেইটোৰ লগত আই এন জি হ'ব গতিকে গ'ৰ লগত হ'ব আই এন জি চি ইজ গোয়িং টু এপ্লাই ফৰ দ্য পোষ্ট। কিন্তু ইয়াতে মন কৰিব লাগিব যদিও বাক্যটোৰ গাঁথনি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ নিচিনা কিন্তু এই বাক্যটোৰ যিটো অৰ্থ সেই অৰ্থটো হ'ব ফিউচাৰ ইনডেফিনিট টেন্সৰ নিচিনা। চি ইজ গোয়িং টু এপ্লাই ফৰ দ্য পোষ্ট আৰু এই বাক্যটোৰ অৰ্থ হ'ব যে তাই পোষ্টটোৰ বাবে এপ্লাই কৰিব এতিয়ালৈকে কৰা নাই পিছলৈ কৰিব গতিকে এইটো ফিউচাৰ ইনডেফিনিট টেন্সৰ দৰে অৰ্থটো হৈছে। গতিকে গো ভাৰ্বটো ব্যৱহাৰ কৰি আমি ফিউচাৰ টেন্সৰ বাক্য গঠন কৰিব পাৰোঁ আৰু গো ভাৰ্বটো ব্যৱহাৰ কৰি আমি কেনেধৰণে ফিউচাৰ টেন্সৰ বাক্য গঠন কৰিব পাৰিম ইয়াৰ যিটো নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম। ইয়াৰ পিছত আছে জন নট ডু হিজ ডিউটি ৰেগুলাৰলি আৰু বাক্যটোত ৰেগুলাৰলি থাকিলে আমি গম পাওঁ যে সেই বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ হয় আৰু এই বাক্যটোত ৰেগুলাৰলি আছে গতিকে এই বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ। আকৌ ইয়াতে এটা কথা মন কৰিব লাগিব এই বাক্যটোত নট আছে আৰু নট থকা মানে এইটো নিগেটিভ চেণ্টেন্স আৰু প্ৰেজেণ্ট ইনডেফিনিট টেন্সত নট থাকিলে আমি ডু নট বা ডাছ নট ব্যৱহাৰ কৰিব লাগে ছাবজেক্টটোৰ পিছতে ডু নট বা ডাছ নট ব্যৱহাৰ কৰিব লাগে আৰু ইয়াৰ যিটো ভাৰ্ব সেই ভাৰ্বটো আমি প্ৰেজেণ্ট ফৰ্মত ৰাখিব লাগে গতিকে জনটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ডাছ নট হ'ব গতিকে জন ডাছ নট তাৰপিছত আহিব ডু জন ডাছ নট ডু হিজ ডিউটি ৰেগুলাৰলি। ইয়াৰ পিছত আছে চিন্স হুৱেন ইউ লিভ ইন দিছ ভিলেজ আৰু যদি বাক্যটোত চিন্স থাকে তেতিয়া আমি সেই বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰেক্ট কৰিব লাগে। কিন্তু ইয়াতে আৰু এটা কথা মন কৰিব লাগিব বাক্যটোৰ শেষত কুৱেশ্যন মাৰ্ক আছে মানে এই বাক্যটো ইণ্ট্ৰগেটিভ চেণ্টেন্সৰ গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য ইণ্ট্ৰগেটিভ চেণ্টেন্স হ'লে আমি কেনেধৰণে গঠন কৰিম গতিকে তাৰ গঠনটো মই তলত দি দিছোঁ। প্ৰথমতে আহিব হেভ হেজ তাৰপিছত আহিব ছাবজেক্ট তাৰপিছত আহিব বিন তাৰপিছত আহিব ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম তাৰপিছত আহিব আই এন জি তাৰপিছত আহিব অবজেক্ট। গতিকে আমি বাক্যটোৰ ছাবজেক্টৰ আগত হেভ বা হেজ ব্যৱহাৰ কৰিব লাগিব আৰু এই বাক্যটোৰ ছাবজেক্টটো হ'ল ইউ গতিকে ইউ আগত হেভ বা হেজ ব্যৱহাৰ হ'ব গতিকে চিন্স হুৱেন গতিকে ইউটোৰ আগত আমি হেভ ব্যৱহাৰ কৰোঁ গতিকে চিন্স হুৱেন হেভ ইউ। ইয়াৰ পিছত আমি বিন ব্যৱহাৰ কৰিব লাগিব ছাবজেক্টটোৰ পিছত বিন গতিকে ইউটো হ'ল ছাবজেক্ট তাৰপিছত আমি বিন ব্যৱহাৰ কৰিব লাগিব চিন্স হুৱেন হেভ ইউ বিন তাৰপিছত যিটো ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম তাৰ লগত আই এন জি গতিকে লিভিং চিন্স হুৱেন হেভ ইউ বিন লিভিং ইন দিছ ভিলেজ চৰি এই বাক্যটোৰ শেষত ভিলেজ হ'ব লাগিছিলে স্কুল হ'ল গতিকে এইটো টাইপিং কৰোঁতে ভুল হৈ গ'ল। ইয়াৰ পিছত আছে আৱাৰ প্ৰাইম মিনিষ্টাৰ লিভ ফৰ ইংলেণ্ড টুমৰো আৰু যদি বাক্যটো টুমৰো থাকে তেতিয়া সেই বাক্যটো আমি ফিউচাৰ ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগে গতিকে এই বাক্যটো হ'ব ফিউচাৰ ইনডেফিনিট টেন্সৰ কাৰণ এই বাক্যটোত টুমৰো আছে গতিকে ফিউচাৰ ইনডেফিনিট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে ছাবজেক্টৰ পিছতে চেল বা উইল আহিব আৰু ফাৰ্ষ্ট পাৰ্চন হ'লে চেল আহিব আৰু ছেকেণ্ড আৰু থাৰ্ড পাৰ্চন হ'লে উইল আহিব গতিকে আৱাৰ প্ৰাইম মিনিষ্টাৰটো হ'ল থাৰ্ড পাৰ্চন গতিকে সেইকাৰণে তাৰ লগত উইল আহিব গতিকে আৱাৰ প্ৰাইম মিনিষ্টাৰ উইল তাৰপিছৰ যিটো ভাৰ্ব সেই ভাৰ্বটো আমি প্ৰেজেণ্ট ফৰ্মতে ৰাখিব লাগিব গতিকে আৱাৰ প্ৰাইম মিনিষ্টাৰ উইল লিভ ফৰ ইংলেণ্ড টুমৰো। ইয়াৰ পিছত আছে লুক এট দ্য স্কাই ইট গ' টু ৰেইন ভেৰি চুন গতিকে এই বাক্যটো আগত কৰা নিচিনা আগত আমি গ' থকা বাক্য এটা আৰু ইয়াৰ পিছত টু থাকি পেলাই ভাৰ্ব থকা বাক্য এটা আমি আগত কাৰেক্ট কৰিছিলোঁ গতিকে আগৰ নিচিনা একে হ'ব লুক এট দ্য স্কাই ইট ইজ গোয়িং টু ৰেইন ভেৰি চুন। ইয়াৰ পিছত আছে
I meet him when he comes here. আৰু বাক্যটোত যদি এটা বাক্য প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ হয় তেতিয়া আনটো বাক্য ফিউচাৰ ইনডেফিনিট টেন্সৰ হ'ব মানে ইয়াত কামছ টু প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আছে গতিকে হি কামছ হিয়াৰ এইটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ গতিকে এইটো বাক্য আমি ফিউচাৰ ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব আৰু এই বাক্যটোৰ অৰ্থ হ'ব সি যেতিয়া ইয়ালৈ আহিব মই তাক লগ কৰিম সি ইয়ালৈ আহিলে মই তাক লগ কৰিম গতিকে প্ৰথমটো বাক্য এইটো হ'ব ফিউচাৰ ইনডেফিনিট টেন্সৰ গতিকে আই শ্বেল মিট হিম আৰু ছাবজেক্টৰ পিছতে চেল বা উইল আহিব গতিকে আইটো ফাৰ্ষ্ট পাৰ্চন হোৱাৰ কাৰণে তাৰ লগত চেল হৈছে আৰু ভাৰ্বটো যিটো আছে সেই ভাৰ্বটো আমি প্ৰেজেণ্ট ফৰ্মত ৰাখিব লাগিব গতিকে আই শ্বেল মিট হিম হুৱেন হি কামছ হিয়াৰ ইয়াৰ পিছত আছে আইডাৰ অফ দেম বি কল আৰু এই বাক্যটোৰ অৰ্থ হ'ব সিহঁত দুজনৰ ভিতৰত এজনক মাতিছে আৰু আইডাৰৰ অৰ্থ হ'ল দুজনৰ ভিতৰত এজন বুজাবলৈ আমি আইডাৰ ব্যৱহাৰ কৰোঁ আৰু এই বাক্যটো আমি পেছিভ ভইচত লিখিব লাগিব কাৰণ কোনে মাতিছে ইয়াত উল্লেখ নাই গতিকে এইটো বাক্য আমি পেছিভ ভইচত লিখিব লাগিব সিহঁত দুজনৰ এজনক মাতিছে মানে কোনে মাতিছে ইয়াত উল্লেখ নাই গতিকে এইটো বাক্য আমি পেছিভ ভইচত লিখিব লাগিব গতিকে পেছিভ ভইচত লিখিবৰ কাৰণে আমি বিৰ সলনি এম ইজ আৰ ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াৰ যিটো ছাবজেক্ট আইডাৰ অফ দেম এই ছাবজেক্টটো হ'ব ছিংগুলাৰ নাম্বাৰ কাৰণ আইডাৰ মানে এজনক বুজাইছে সিহঁতৰ দুজনৰ ভিতৰত এজনক বুজাইছে গতিকে আইডাৰ অফ দেমটো হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে আমি এম ইজ আৰৰ ইজ ব্যৱহাৰ কৰিব লাগিব আইডাৰ অফ দেমৰ লগত আকৌ আৰ ব্যৱহাৰ কৰিলে ভুল হ'ব গতিকে এইটো হ'ব ইজ আইডাৰ অফ দেম ইজ কাৰণ আইডাৰটো দুজনৰ ভিতৰত এজনক বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয় গতিকে এইটো হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে আমি জানো যে তাৰ লগত ইজ ব্যৱহাৰ কৰা হয় গতিকে আইডাৰ অফ দেম ইজ আৰু যিহেতু বাক্যটো আমি পেছিভ ভইচত লিখিবলগীয়া হৈছে গতিকে পেছিভ ভইচত লিখিবৰ কাৰণে ইয়াৰ যিটো ভাৰ্ব সেই ভাৰ্বটো সদায় পাষ্ট পাৰ্টিচিপল ফৰ্মত লিখিব লাগিব আৰু আমি জানো যে ভাৰ্বৰ তিনিটা ফৰ্ম থাকে প্ৰেজেণ্ট পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল গতিকে কলৰ যিটো পাষ্ট পাৰ্টিচিপল ফৰ্ম সেইটো হ'ব কল্ড গতিকে আইডাৰ অফ দেম ইজ কল্ড ইয়াৰ পিছত আছে দে ৰিচ হোম বিফৰ ইট ৱাজ ডাৰ্ক আৰু লক্ষ্য কৰিব লাগিব যদি বাক্যটোত বিফৰ থাকে তেতিয়া এটা বাক্য পাষ্ট ইনডেফিনিট টেন্সৰ হয় আৰু আনটো বাক্য পাষ্ট পাৰফেক্ট টেন্সৰ হয় আৰু ইয়াত আমাক প্ৰথম বাক্যটো কাৰেক্ট কৰিবলৈ দিয়া আছে দে ৰিচ হোম কাৰণ এই বাক্যটোৰ ৰিচটোত ব্ৰেকেট আছে গতিকে আমি গম পালোঁ যে প্ৰথম বাক্যটো আমাক কাৰেক্ট কৰিবলৈ দিয়া আছে গতিকে আমি পিছৰ বাক্যটো চাম ইট ৱাজ ডাৰ্ক এইটো কিহত আছে এইটো আছে পাষ্ট ইনডেফিনিট টেন্সত গতিকে প্ৰথম যিটো বাক্য সেই বাক্যটো হ'ব পাষ্ট পাৰফেক্ট টেন্সৰ গতিকে আমি গম পালোঁ যে প্ৰথম যিটো বাক্য সেই বাক্যটো আমি পাষ্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিব লাগিব গতিকে পাষ্ট পাৰফেক্ট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে পাষ্ট পাৰফেক্ট টেন্সৰ যিটো ফৰ্মেশ্যন সেই ফৰ্মেশ্যন অনুসৰি আমি বাক্যটো কাৰেক্ট কৰিব লাগিব গতিকে আমি জানো যে পাষ্ট পাৰফেক্ট টেন্সত ছাবজেক্টৰ পিছত হেড আহে গতিকে ইয়াত ছাবজেক্টটো হ'ল ডে গতিকে ডে পিছত আহিব হেড ডে হেড আৰু ছাবজেক্টৰ পিছত হেড ব্যৱহাৰ কৰাৰ পিছত ইয়াৰ যিটো ভাৰ্ব সেই ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ লৈ যাব লাগিব গতিকে ডে হেড ৰিচৰ যিটো পাষ্ট পাৰ্টিচিপল ফৰ্ম এইটো হ'ব ৰিচড ই ডি এটা যোগ হ'ব গতিকে ডে হেড ৰিচড হোম বিফৰ ইট ৱাজ ডাৰ্ক আৰু যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব